أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم আসসালামু আলাইকুম ওয়ারাহমাতুল্লাহি ওয়াবারাকাতুহু। তো কেনে আছে আপোনালোকে? আশা কৰোঁ সকলে ভাল আছে। আলহামদুলিল্লাহ ময়ো ভাল আছো। তো কালি আমি কিহৰ বিষয়ে আলোচনা কৰিছিলোঁ? কিহৰ বিষয়ে? ডালৰ বিষয়ে। কিহৰ বিষয়ে আলোচনা কৰিছিলোঁ? ডালৰ বিষয়ে। আৰু ডালটো আমি কেনেকৈ আঁকিছিলোঁ? ধৰি ল'লোঁ আমাৰ এটা হ'ল কি বৃত্ত, এইটো হ'ল কি আমাৰ বৃত্ত। তো বৃত্তৰ আধা কি হৈছিল? আমাৰ ডাল আছিল। কি আছিল? ডাল আছিল। তো আজি আমি কিহৰ বিষয়ে আলোচনা কৰিম? আজি আমি কিহৰ বিষয়ে আলোচনা কৰিম? জালৰ বিষয়ে। কিহৰ বিষয়? জাল। কি? জাল। ডাল আলোচনা কৰিছো, আজি জাল। ঠিক আছে। তো জাল ডাল একেই। যেনেকৈ আমি দা পুৰা শক্তিশালী আছিল, কতো সলনি নহয়। প্ৰথমত আহিলেও যেনেকুৱা থিয় হৈ থাকিছিল, মাজত আহিলেও থিয় হৈ থাকিছিল, শেষত আহিলে ঠিক তেনেকুৱা কি হৈছিল? থিয় হৈ থাকিছিল। মই কতো নাযাওঁ, সলনিও নহয়, মই এনেকুৱাই থাকিম। ঠিক তেনেকুৱা কি আমাৰ জালো কি বহুত শক্তিশালী ডালৰ নিচিনা। মই ইয়াতে থাকিম, কতো নাযাওঁ, আগতো নাযাওঁ, পিছতো নাযাওঁ, মোক সলনি কৰিব নিদিওঁ, মই যেনেকুৱা তেনেকুৱাই থাকিম। তো এনেকুৱা কি কৰে? সদায় চেম থাকে। ঠিক আছে। তো লিখাৰ ধৰণটো এনেকুৱা। কেনেকুৱা লিখাৰ ধৰণটো? এনেকৈ আৰম্ভ কৰি এনেকৈ দিলে, এনেকৈ দিলে, এনেকৈ দিলে, ডাল হৈ গ'ল। সেইটোৰ ওপৰত এটা নুক্তা বহাই দিলে, সেইটো কি হৈ গ'ল? জাল হৈ গ'ল। কি হৈ গ'ল? জাল হৈ গ'ল। আৰু প্ৰথমত আহিলে কেনেকুৱা হ'ব? প্ৰথমত আহিলেও এনেকুৱা হ'ব, এনেকুৱা। মাজত আহিলেও এনেকুৱা হ'ব, জাষ্ট আৰু এটা আখৰ ইয়াতে আহি কিনে যোগ হ'ব। আৰু যদি শেষত আহে তথাপিও এনেকুৱা হ'ব, কাৰণ শক্তিশালী। মই কতো নাযাওঁ, মই এনেকুৱাই থিয় হৈ থাকিম, তোমালোকে মোক একো কৰিব নোৱাৰা। তেনেকুৱা শক্তিশালী সি অকলেই থিয় হৈ থাকে। বুজি পাইছে? তো আজি আমি এই ডালৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে চাগে বুজি পাইছে, লিখাৰ ধৰণটো বুজি পাইছে, গম পাইছে। তো বাকী যিকেইটা শব্দ আছে এইকেইটা আমি আলোচনা কৰি কি কৰিম? আজি আমাৰ পাঠটো কি কৰিম? শেষ কৰিম। ঠিক আছে। তো সৰ্বপ্ৰথমত আমাৰ ইয়াতে আপোনালোকে চাব পাৰিব, যিটো উদাহৰণ দিছে সেইটো কি? জাহাবুন। কি উদাহৰণ দিছে? জাহাবুন, 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 জাহাবুন। তো জাল ক'ত আছে? প্ৰথমত আছে। জাল ক'ত আছে? প্ৰথমত আছে। কিন্তু একো সলনি হোৱা নাই, যেনেকুৱা আছিল তেনেকুৱা। জাহাবুন মানে কি? গ'ল্ড। জাহাবুন মানে কি? গ'ল্ড বা সোণ বুলি আমি ক'ব পাৰোঁ। ঠিক আছে। তাৰপিছত আপোনালোকে চাব পাৰিব কেইটামান মানে প্ৰথমত আহিলে ধৰণ কেনেকুৱা হ'ব, মাজত আহিলে কেনেকুৱা হ'ব, তাৰ কাৰণে কিছুমান উদাহৰণ আছে। এইকেইটা পঢ়ি আমি কি কৰিম? আজিৰ পাঠটো আমি শেষ কৰিম। ঠিক আছে। তো ইয়াতে প্ৰথমত আহিলে যেনেকুৱা ইয়াতে চাব পাৰিব, লিখাৰ ধৰণ এনেকুৱা হ'ব। প্ৰথমত আহিলে তেনেকৈ আছে, অলপো চেঞ্জ হোৱা নাই। তো জাহাবুন, 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 জামবুন, জামবুন, জামবুন। তাৰপিছত ইয়াতে আপোনাৰ চাব পাৰিব কি আছে? মাজত আছে। তথাপিও তেনেকৈ আছে। আখৰবিলাক যোগ ক'ত হ'ব? সিফালেদি যোগ হ'ব। ঠিক আছে। ইফালেদি আহি কিনে ইয়াতে যোগ হ'ব। কিন্তু ডাল অৰিজিনেল আচল যিটো ডাল সেইটো বাকী থাকিব, কিন্তু আখৰবিলাক ইয়াতে আহি কিনে যোগ হ'ব। আৰু ইয়াতে নুক্তাটো সেইটো থাকি যাব। ঠিক আছে। ইয়াতে আপোনাৰ চাব পাৰিব জাল মাজত আহিছে, কিন্তু কিবা সলনি হৈছে? কিবা হৈছে কি? হোৱা নাই, আৰু সলনি নহয়ে। আৰু ইয়াতে আপোনাৰ চাব পাৰিব জাল মাজত আহিছে। আমি আগতেই জানো যদি আলিফ মাজত আহে তেনেহ'লে সেইটো কাৰ লগত যোগ নহয়। আলিফ যদি আগত আহে, আলিফ আগত আহিছে, কাৰোৰ লগত যোগ হ'ব কি? নহয়। তো জাল তেনেকৈ আছে, অৰ্থাৎ মাজত প্ৰথমত একেই। আমি লাষ্টত আহিলে কেনেকুৱা হ'ব অলপ চাই লওঁ। ইয়াতে আপোনাৰ চাব পাৰিব ফাখদুন। কি? ফাখদুন ক'ত আছে? শেষত আছে। কিবা সলনি হৈছে? হোৱা নাই, আৰু সেইটো সলনি নহয়। ইয়াতে আপোনাৰ চাব পাৰিব ডাল শেষত আছে, কিবা সলনি হৈছে? হোৱা নাই। তো জাল যেনেকুৱা আমি ডাল পঢ়িছিলোঁ, ঠিক তেনেকুৱা জাল লিখাৰ ধৰণ একেবাৰে চেম। খালি এটা কথা আমাৰ মনত ৰাখিব লাগিব। সেইটো কথা কি? সেইটো কথা? নুক্তা। সেইটো কথা কি? এই নুক্তা আমি মনত ৰাখিব লাগিব। যদি আমি এনেকুৱা ইয়াতে যদি নুক্তাটো যদি আমি কি কৰি দিওঁ? কাটি দিওঁ, তেনেহ'লে কি হ'ব? মাদ্দা হাবুন হ'ব।
আৰু যদি নুক্তাটো আমি দি দিওঁ তেনেহ'লে কি হ'ব মাযহাবুন হ'ব তো দাল জাল একেই ইয়াতে পাৰ্থক্য কেৱল এটা বস্তুৰ সেইটো হ'ল কি নুক্তা কি নুক্তা তো আশা কৰোঁ আপোনালোকে বুজি পাইছে না গ'লে বুজি পাইছে তো তাৰপিছত ইয়াতে আপোনালোকে চাব পাৰিব ইয়াতে কিছুমান খালী ঠাই আছে যিটো আপোনালোকে এই আৰম্ভণিৰ পৰা লিখি আহি আছে একেবাৰে সহজ ওপৰটো চাই তলেদি লিখিব ইয়াতে কেইটামান একেলগে একগোট হৈ আছে সেইটো ভাঙি লিখিব ঠিক আছে তো আজি ইয়াতে সামৰিছোঁ আশা কৰোঁ আপোনালোকে বুজি পাইছে ইনশাআল্লাহ কিবা যদি অসুবিধা আপোনালোকৰ থাকে তেনেহ'লে আপোনালোকে মোক ক'ব ইনশাআল্লাহ মই কালি আপোনালোকক কি কৰিম ভালকৈ বুজাই দিম তো আজি ইয়াতে সামৰিছোঁ আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু